কৃষ্ণক চাই ভীম কেনে কৃষ্ণক চাই ভীম কেনে কৃষ্ণই বোলে শুনা দাদা আমার বচন কি কারণে চিত্রবানক বধিল জীবন এই কথা দাদা তোমাক কহিব বুজায় কি কারণে চিত্রবানক নারাখো জীয়ায় কি কারণে চিত্রবানক নারাখো জীয়ায় চিত্রবান ও পূর্বর জন্ম চিত্রবান আছিল অন্তরজা অত্যাচার কৰি পালে হব প্ৰজা যজ্ঞস্থলী পূজাস্থলী কৰে লণ্ড ভণ্ড অত্যাচারী অধর্মী আছিল কেহি জনয় বৃদ্ধকালত বৃদ্ধকালে সেই ৰজাই ৰাম বৃদ্ধকালে সেই ৰজাই ৰাম এই সকলো ত্যাগ কৰি লয় ভকতৰ আৰু তাৰ পিছত দিনে ৰাতি হৰি নাম দিনে রাতে হরি নাম অকালক্রমে সেই রজার মৃত্যুকাল হইল আর সেই মৃত্যুকালে সেই রজায় রামর নাম লইলা মৃত্যুকালে সেই রজায় ও রাম নামর ধনিয়ে বৈকুণ্ঠ পাইলা বিষ্ণু দূতে আহি তাৰ প্ৰাণ বিষ্ণু দূতে আহি তাৰ আৰু সেইদিনাখনেই মই সেই ৰজাক চাই কৈছিলো শুন ৰাজন যৌৱন কালত দেহাৰ গৰমত প্ৰজাৰ ওপৰত তই নানানটা অত্যাচাৰ কৰিছিলি সেই দুখে অহা জন্মত গোবৰ পোক হৈ তই জনম লভিবি আৰু তাৰ পিছত সেই ৰজাই মোৰ চৰণত পৰি বাৰে কাকুতি কৰিছিল তাক হেনো পুনৰ মানৱ জীৱন লাগে আৰু সেইদিনাখনেই মই সেই ৰজাক চাই কৈছিলো যা অহা জন্মত
ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ ভিতৰতে এজন হৈ তই জনম লভিবি কিন্তু মনত ৰাখিবি যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি সেই দিনাই তোৰ মৰণ হ'ব নিশ্চয় জানিবি এতিয়া বুজিলানে দাদা কিয় চিত্ৰবনে মোৰ চৰণত পৰি বাৰে কাকুতি কৰাৰ পিছতো মই কিয় জীয়াই নাৰাখিলো হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আমাৰ সমাজত এনেকুৱা কিছুমান দানৱ আছে আমাৰ সমাজত এনেকুৱা কিছুমান দানৱ আছে যিয়ে সত্য ধৰ্মৰ কথা একোৱেই নামানে আৰু তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি কৰে আৰু তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি কৰে আৰু তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি কৰে হৰি তোমাৰ চৰণত লৈলো শৰণত হৰি তোমাৰ চৰণত লৈলো শৰণত হৰি তোমাৰ চৰণত লৈলো শৰণত